হাওড়াঘাট মহকুমাক উপজিলা গঠন আৰু কাৰ্যকৰীকৰণৰ বাবে আহ্বান জনায় ডক্টৰ তুলিৰাম ৰংহাঙক। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট নগৰস্থিত কিৰাত ভৱনত দেওবাৰে পুৱা 10 বজাত হাওড়াঘাট মহকুমাক উপজিলা গঠন আৰু কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ গতিত কৰাৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাত এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ অন্তত সংবাদ মাধ্যমৰ জৰিয়তে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক হাওড়াঘাট মহকুমাক অতি শীঘ্ৰেই উপজিলা গঠন আৰু কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া অতি শীঘ্ৰেই কৰি তুলিবৰ বাবে সভাত উপস্থিত থকা বিষয়ববীয়াসকলে আহ্বান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি হাওড়াঘাট মহকুমা কাৰ্যকৰীকৰণ সমিতিৰ ফালৰ পৰা এখন মিটিং আহ্বান কৰা হৈছে, ৰাজহুৱা মিটিং। আৰু এই ৰাজহুৱা সভাখন আমি বিশেষকৈ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াৰ যি কাৰ্বি আংলং জিলাত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম চলি আছে আৰু তেখেতে আমাৰ নিচেই কাষতে এখন সভাত বক্তব্য দাঙি ধৰিছে যে হাওড়াঘাট মহকুমাৰ কাৰণে যিখিনি মাটিৰ প্ৰয়োজন সেই মাটিখিনি যদি সুবিধা কৰি দিব পাৰে তেতিয়াহ'লে হাওড়াঘাটতে মহকুমা কাৰ্যালয় স্থাপন কৰা হ'ব বুলি তেখেতে এটা আশ্বাস দিছে। আৰু ইয়াৰ কাৰণে যিখিনি আমাৰ আলোচনাৰ প্ৰয়োজন আছে, আমি আজি প্ৰাক্তন কাৰ্যবাহী সদস্য ৰংপি ডাঙৰীয়া আৰু আমাৰ হাওড়াঘাট বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় সিং ডাঙৰীয়া দেৱক লগত লৈ আমি মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দেৱক আমি লগ কৰি পেলাই আৰু নিশ্চয় আমি আশা ৰাখিছোঁ আমাৰ হাওড়াঘাট অঞ্চলৰ গোটেই অভাৱ অভিযোগখিনি নিশ্চয় আমাৰ মাননীয় জনপ্ৰিয় তুলিৰাম ৰংহাং CM ছাৰে আমাৰ সমস্যাখিনি সমাধান কৰিব। আৰু এই সমাধান ক্ষেত্ৰত তেখেত বহুত আগ্ৰহী। আমি জানো তেখেত এজন জনপ্ৰিয় আমাৰ মুখ্য কাৰ্যবাহী সদস্য। আৰু আমি আলোচনাৰ পিছত তেখেতৰ লগত আলোচনা কৰাৰ পিছত আমি যে সমাধান সূত্ৰ এটা পাম সেইটো আমি আশা ৰাখিছোঁ। আজি হাওড়াঘাট কিৰাত ভৱনত এটা মিটিং চাব ডিভিজন কথা লৈ মিটিং অনুষ্ঠিত হৈছে। কথাটো চাব ডিভিজনৰ কথাই পতা হৈছে আৰু বিশেষকৈ মাননীয় CM ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰংহাং তেখেতে সদৌ কাৰ্বি আংলঙত ৰাইজৰ উন্নতিৰ দুখ সুখৰ বাবে ইতিমধ্যে ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম প্ৰত্যেকটো সমষ্টিত তেখেতে পাতি আছে। সেই তেনেকৈ আমাৰ হাওড়াঘাটতো এটা মিটিং অনুষ্ঠিত হৈছিলে। পাব্লিক মিটিঙত তেখেতে হাওড়াঘাট চাব ডিভিজনৰ কথাটো উল্লেখ কৰিছিলে। তাত ৰাইজক আহ্বান কৰিছিলে যে চাব ডিভিজনখন হৈ যাব, কিন্তু ভূমিৰ কথা লৈ মানে তেখেতে ৰাইজক ঠেলি দিছিলে যে ভূমিটো যদি হৈ যায় তো চাব ডিভিজন হৈ যাব বুলি কৈছিলে। সেয়েহে আজি ইয়াত কমিটিয়ে এটা মিটিং অনুষ্ঠিত কৰিছে। সেই মিটিঙত মানে CM ছাৰে যিটো ভূমিৰ কথা কৈছে, সেই ভূমিৰ কথাটো সমাধানৰ কাৰণে আজি আমি ইয়াত বহিছোঁ। এতিয়া ইতিমধ্যে কমিটিৰ ওচৰত ভূমি উপস্থাপন হৈছে। এই ভূমিৰ গোটেই কথাটো লৈ আমি আমাৰ মাননীয় MLA সিং ৰংহাং ডাঙৰীয়াৰ লগত বহি আৰু তেখেতে আমাক ডেলিগেশ্যন কৰি CM ছাৰৰ ওচৰত তেখেতে লৈ যাব। এইখিনি কথাই মানে আজি মিটিঙত আমি সিদ্ধান্ত লৈছোঁ।